এই যে হিমন্ত বিশ্ব শৰ্মাই চিঞৰি থাকিলে যে নহয় একদম 12,000 পেজৰ আমি চাৰ্জশ্বিট বনাইছো, জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে ইমান ডাঙৰ কাম কৰিছো। কিন্তু মই যে কৈ দিলো যে ভলিউমটো ইমান ডাঙৰ যদিও একচুৱেলি তাত ভিতৰত একো তেনেকুৱা ধৰণৰ ডাঙৰ বস্তু নাই। 305 পেজৰ ডকুমেন্টছ বিলাক দিছে, মানে কি কয় কি বস্তু পালে সেইবিলাক, কি বস্তু উদ্ধাৰ কৰিছে আৰু কি ডকুমেন্টৰ ওপৰত নিৰ্ভৰ কৰিছে সেইকেইটা কথাই আছে বুলি যেতিয়া কলো, আৰু তাৰ ভিতৰত মাত্ৰ 5 পেজ বা 6 পেজতে যে আচলতে চাৰ্জশ্বিটখন লিখিছে এই কথাটো যে কলো, আৰু মাত্ৰ 13 পেজতহে যে একচুৱেলি পুলিচ গিজনকো ধৰিলে অকল যে 13 পেজতহে আচলতে চাৰ্জশ্বিটখন আছে এই কথাটো যে কলো, বেয়া পাইছে। এটা মই সঁচা কথাটো কৈছো। আৰু তেতিয়া তেওঁলোকে সুধিছে বোলে তুমি ক'ৰ পৰা পালা? চবেই য'ৰ পৰা পাইছে তাৰ পৰাই পাইছো। আচল কথাটো হ'ল যে SITয়ে চাৰ্জশ্বিটখন নিজেই লিক কৰি দিছে। SITয়ে ভাবিছিলে যে চাৰ্জশ্বিটখন লিক কৰি দিলে তেওঁলোকে সাংঘাতিক ধৰণৰ প্ৰশংসা পাব বা পাব। কেলে তেওঁলোকে জুবিনদাৰ কেছটো হত্যাকাণ্ড বুলি ইয়াত ঘোষণা কৰিছে, আৰু এই 4টা মানুহক হত্যাকাৰী বুলি আৰু এজন মানুহক ভায়েকক কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ সেই কেছত দিছে। সেইকাৰণে ভাবিছিলে যে একদম মানে এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ জয় ময় হৈ যাব। এই চাৰ্জশ্বিটখন ওলোৱাৰ পাছত SITক অসমৰ মানুহে মূৰত তুলি নাচি থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মাইতো এনেও বেলেগৰ মূৰত উঠি সদায় নাচি থাকে বাৰু, আৰু বেছি নাচিব বুলি ভাবিছিলে মানে। কিন্তু যেতিয়া মই সঁচা কথাটো কৈ দিলো, বাকীবিলাক মিডিয়াবিলাকে চবেই পাইছে এইবিলাক কথা। মই যিদিনা আচলতে মইতো দ্বিতীয় নে তৃতীয় দিনাহে কৰিছো, প্ৰথম দিনাই আচলতে নিউজ লাইফে নিউজেই কৰি দিছে হেৰিখনৰ ওপৰত। টাইমছ 8ও কৰিছে, টাইম 8ও কৰিছে, আৰু ND24ও কৰিছে, টক শ্ব' পাতিছে আনকি তেওঁলোকে সেইখনৰ ওপৰত এনেকুৱা আছে বুলি কৈ। কিন্তু মই যেতিয়া কৈ দিলো যত দোষ নন্দ ঘোষ, মোক ধৰি দিলে। কেলে ধৰি দিলে? মোৰ ওপৰত কেলে কেছ দি দিলে? কাৰণ যি SITয়ে এইখন লিক কৰিছিলে তেওঁলোকে ভাবিছিলে যে আমি হত্যাকাৰী বুলি কোৱাৰ কাৰণে আৰু এই গোটেই ঘটনাটোক আমি হত্যাকাণ্ড বুলি কোৱাৰ কাৰণে তেওঁলোকে গোটেই অসমৰ মানুহে এতিয়া আমাক জপিয়াই প্ৰশংসা কৰিব। কিন্তু মই প্ৰশংসা কৰা সলনি তেওঁলোকৰ তথ্য চাই প্ৰমাণ কৰি দিলো, মই তেওঁলোকৰ আপোনাৰ তথ্য চাই তেওঁলোকৰ আপোনাৰ কি কয় চাৰ্জশ্বিটখন চাই মই সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত দেখুৱাই দিলো যে SITয়ে যিখন আপোনাৰ চাৰ্জশ্বিট দিলে এই চাৰ্জশ্বিটখন আচলতে একেবাৰে ভুৱা, মানে কি ক'ব, ভুৱা বুলি শব্দটো ক'লে শুদ্ধ নহ'ব, কি ক'ব আপোনাৰ এই চাৰ্জশ্বিটখন একচুৱেলি জুবিন দাক ন্যায় দিব পৰা চাৰ্জশ্বিট নহয়। সেইকাৰণে মই আপোনালোকক খুলিকে মই জেল যাব পাৰো নাজানো, জেল গ'লেও মোৰ কাৰণেতো একেবাৰে টেনশ্যন নাই, আপোনালোকে জানেই চাগে। আৰু মই 165টা কেছ থকা মানুহ, 36 বাৰ জেলত যোৱা মানুহ, গতিকে মোক জেল যোৱাটোতো কোনেও টেনশ্যন ল'ব নালাগে। আপোনালোকে কোনেও ভাবিবই নালাগে এইবিলাক কথা, টেনশ্যন ল'ব নালাগে। জেইলো মোৰ কাৰণে একেটাই ঠাই, ঘৰত থাকিলেও একেটাই, শিৱসাগৰত থাকিলেও একেটাই, অসমৰ যিকোনো ঠাইত থাকিলেও একেটাই। মানুহৰ ক্ষেত্ৰত যেনেকৈ মই সকলোকে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন চবকে সমান ভাবো, অসমৰ যিকোনো ঠাইত থাকিলেও মোৰ একেটাই, মই ইমান টেনশ্যন নাই। কিন্তু মই আপোনালোকক এটা কথা কলো যে যিখন চাৰ্জশ্বিট দিছে এইখন চাৰ্জশ্বিটৰ জৰিয়তে আমাৰ জুবিনদাৰ মৃত্যুৰ, ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ আমি মানে হেৰি নাপাওঁ, ন্যায় নাপাওঁ। এই চাৰ্জশ্বিটখনে ন্যায় নিদিয়ে, আৰু সেইকাৰণে মই প্ৰতিবাদ কৰিছো, বেলেগ কথা নাই। মই যে প্ৰতিবাদ কৰিছো সেইকাৰণে, বেলেগ কথা নাই। তাৰ কাৰণে হিমন্ত বিশ্বই মোক বেয়া পায়,
পাব পাৰে তাৰ কাৰণে এছআইটিয়ে মোক বেয়া পায় পাব পাৰে তাৰ কাৰণে মোক গোটেই বিজেপিখিনিয়ে বেয়া পায় বেয়া পাব পাৰে কিন্তু আসল সত্যটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক লৈ খেলিলে জুবিন দাক লৈ নাটক কৰিলে আৰু জুবিন দাক ন্যায় দিয়াৰ পৰিৱৰ্তে জুবিন দাৰ কেছটোক লৈ এনেকুৱা ধৰণৰ এটা বকবাস কৰিলে এনেকুৱা ধৰণৰ এটা মানে খোলাকুটিৰ তাল বনালে যে একচুৱেলি মোৰ নিচিনা মানুহটোৰ কাৰণে মই কেতিয়াও সহ্য কৰিব নোৱাৰো মই চাৰ্জশ্বিটখন এফালৰ পৰা পুৰা পঢ়িলো 305 পৃষ্ঠাৰ মোৰ মোটামুটি মুখস্থ হৈ গৈছে এতিয়া প্ৰায় মোটামুটি মোৰ মুখস্থ হৈ গৈছে মই চাৰ্জশ্বিটখনত চবতে চাইছিলো 305 পৃষ্ঠাৰ ভিতৰত চাইছিলো বাহিৰত ক'বাত থাকিব পাৰে যে জুবিন দাক আমি যিগিটা ভিডিঅ' জুবিন দাক যিগিটা ভিডিঅ'ৰ জৰিয়তে আমি হাতুৰা দেখিছিলো যে সেই ভিডিঅ' গিটাৰ বিষয়ে কি কৈছে মই চেষ্টা কৰিছিলো যে জুবিন দাৰ যেটো লাষ্টৰ যেটো ভিডিঅ' এছআইটিয়ে মাজতে যে কৈছিলে যে আমি হেতু উদ্ধাৰ কৰি আনিলো যেটো ভিডিঅ' আমি অসমৰ মানুহে দেখা নাই লাষ্ট যেনেকে মৃত্যুবৰণ কৰিলে যি সময়খিনি হেতু ভিডিঅ' আছে বুলি কৈছে নহয় হেতু আমি ভিডিঅ' দেখা নাছিলো মই গোটেই এখনত বিচাৰিলো যে এছআইটিয়ে সেই ভিডিঅ'টোৰ বিষয়ে ইয়াত উল্লেখ কৰিছে নেকি মই এতিয়ালৈকে নাপালো মই গোটেই এছআইটিৰ এই গোটেই বস্তুখিনি ভিডিঅ' গিটাৰ ওপৰত ৰিলাই কৰা নেদেখিলো মই দেখিলো যে অমৃত প্ৰভাৰ দুটা মোবাইল চেজ কৰিছে এটো ঠিক আৰু সিংগাপুৰৰ পৰাও আৰু সিংগাপুৰ গভৰ্ণমেণ্টে 3টা মোবাইল অসমলৈ পঠিয়াই দিছে হেতু হয় কিন্তু এটা কথা খাটাং যে এই গোটেই চাৰ্জশ্বিটখনত মই এতিয়ালৈকে 305 পৃষ্ঠাত এনেকজাৰত হয়তো থাকিব পাৰে কৰবাত মই নাজানো সেইখিনি যেটো মই পোৱা নাই এতিয়ালৈকে এনেকজাৰত থাকিব পাৰে কিন্তু এই 305 পৃষ্ঠাত মই ভাবিছিলো যে এই ভিডিঅ'টোৰ গোটেই বৰ্ণনাটোৰে সৈতে এওঁলোকে লজিক্যাল কনক্লুজনলৈ যাব যে আমাৰ হাতত সাৰ্টিফাইড কপি থকা কি কয় এটো অথেন্টিসাইজ কৰি দিয়া সিংগাপুৰ গভৰ্ণমেণ্টে অথেন্টিসাইজ কৰি দিয়া সেই ভিডিঅ'টো বা আমাৰ ইয়াত মানে এফএছএলত দি অথেন্টিসাইজ কৰি দিয়া যে এটোৱে ৰিয়েল ভিডিঅ' হয় সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি মই এই গোটেই তদন্তৰ প্ৰতিবেদনখন ইয়াত প্ৰকাশ কৰিব বুলি আশা কৰি আছিলো কিন্তু জানি আচৰিত হলো যে মই পঢ়া পৃষ্ঠা গিটাত 305 পৃষ্ঠাটোত ইয়াত কতো এছআইটিয়ে সেই ভিডিঅ' গিটাৰ ওপৰত ভিত্তি কৰি আৰু তাত এটা ভিডিঅ' আকৌ ফোনটো অকল হেৰি কৰিলে নহব সেই ফোনটো হেৰি কৰাৰ পাছত চিল কৰাৰ পাছত আকৌ বহুত কিবা কিবি থাকে মইতো বেছি নাজানো তথাপি হেতু আকৌ ফৰেনসিক হেৰিয়াত দিব লাগিব হেতু ফোনত হেতু ভিডিঅ' পাইছিলে না নাই হেতু অথেন্টিসাইজ কৰিব লাগিব তাৰ বহুত সিস্টেম আছে মোক এনআইএ কেছত লগাওতে বেছিভাগ কেছতে মানে কি হয় এইবিলাকতে ফসি যায় সদায় কোৰ্টত ফসি যায় কি হয় সৰকাৰি পক্ষটোৱে সেই জিমিলা কাম কৰিব লাগে ধৰক ভিডিঅ'টো পালে হেতু অথেন্টিসাইজ কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে ধৰক মেছেজ এটা পালে মেছেজটো কোৰ্টত জমা দিলে নহব হোৱাটছআপৰ পৰা আকৌ অৰিজিনেল মেছেজটো হেতু হয় বুলি আকৌ সাৰ্টিফিকেটটো আনিব লাগিব ইমান সহজ কথা নহয় এটা কেছত মানুহ এজন ফসুৱাটো কিন্তু আশ্চৰ্যজনকভাৱে মই 503 পৃষ্ঠা যে পঢ়িলো কি কয় 503 নে 305 আছিল 305 পৃষ্ঠা যে পঢ়িলো এই 305 পৃষ্ঠাত মই এই ভিডিঅ'টোৰ বিষয়ে এক লাইন নপঢ়িলো অমৃত প্ৰভাৰ ফোনটোৰ পৰা হেতু যদি
মানে দেখুৱাই দিয়ে পিছত মই নাজানো কিন্তু মই যেটো বুজি পাওঁ মই ইমান দিন কেছ থকা হিচাপে এটা ভিডিঅ'ৰ যদি ইউজ কৰিবলৈ হয় সেই ভিডিঅ'টোক আকৌ বহুত ধৰণে তাক অথেন্টিসাইজ কৰিব লাগে মই এইবিলাক ক'বলৈ গ'লে ভুল হৈ যাব কাৰণে মই সিস্টেমটো বুজাব খোজা নাই আপোনালোকক ইয়াত এইবিলাক একোৱেই নাই কিহৰ ইহঁতে চাৰ্জশিট দিছে এখন কিহৰ চাৰ্জশিট দিছে এখন হা মই সেইকাৰণে কৈছো বোলে ঘোঁৰা ঘাস কাটি আছে হেতি এইবোৰ কি 3 মাহৰ ভিতৰত দিম হা 3 মাহৰ ভিতৰত যদি অথেন্টিসাইজ কৰিব পৰা না কি ঘোঁৰা ঘাস কাটি এসআইটি হেৰি দিছে ইয়াত চাৰ্জশিট দিছে তাৰপিছত হেতু কথা ক'লে আকৌ মুখ জেল দিব খুজে হেতি মোৰ ওপৰত কেছ লগাই লগোৱা ভাই কেছ কি কৰিবা তোমালোকে জুবিন দাক মাৰি দিলা তাৰপিছত মোৰ ওপৰত কেছ লগাই 3 মাহ ৰাখিবা কি কৰিবা হা গতিকে খোলা কথা যে মই এই এসআইটিৰ যেটো চাৰ্জশিট এই চাৰ্জশিটটো একেবাৰে ভাল চাৰ্জশিট নহয় বুলি ঘোষণা কৰিছো দিস ইজ এ ৰাবিছ হা এটো এজন মহানায়ক লিজেন্ডাৰী ফিগাৰৰ ওপৰত কৰা তদন্ত হোৱাই নাই কোৱালিটিটো কোৱান্টিটি বোলে 12000 পৃষ্ঠা হেই 12000 পৃষ্ঠাত কি আপোনাৰ হেৰি হ'ব নেকি কক যে 12000 পৃষ্ঠা দি দিলে হৈ যাব নেকি কথাটো 12000 পৃষ্ঠাত তাত খালি 00 মাৰি থাকিবা হ্যাঁ একোডাল নাই তোমালোকে হ্যাঁ আটাইতকৈ প্ৰুফ কৰিবলৈ কি বস্তু কিটা লাগিছিল হ্যাঁ এই গোটেই বস্তুবিলাকক লৈ ধুনিয়াকে ভিডিঅ' কিটা তোমালোকে ইউজ কৰিব পাৰিলা হেতেন এক নম্বৰ লাষ্টৰ ভিডিঅ'টো যে উদ্ধাৰ কৰিছা বুলি কৈছা তাক অথেন্টিসাইজ কৰি লোৱা সেই ভিডিঅ'টোৰ বিষয়ে মানে গোটেই হেৰিটো ষ্টৰীটো লিখা ভাই এনআইএ ৰিপৰ্ট দিছে মোক এনআইএ ৰিপৰ্ট দিওঁতে কি ধুনিয়াকে একদম মোক যে ফসাবৰ কাৰণে কি ধুনিয়াকে একদম মানে একদম হেৰি কৰি দিয়ে এই ডখৰত আছিলো মই মোবাইলটোত লৈ এই ডখৰত থাকোতে এই ডখৰত আছিলে গোটেই একদম হেৰি আকি দিয়ে ভাই আপোনাৰ অৰিজিনাল যদি আপুনি কম্পিউটাৰত চাই তেতিয়াহলে হেৰিটোৱে দেখিবলৈ পাব ইয়াত থাকিলেহে আপুনি অকল হেৰিটো দেখিব স্পট গিটা দেখিবলৈ পাব এই ডখৰত অখিল গগৈ আছিলে এই ডখৰত আমুক আছিলে এই ডখৰত তামুক আছিলে এই একদম কেনেকুৱা ধুনিয়া বনাই দিয়ে হেতি তাতে মোক একো কৰিব নোৱাৰিলে হা এতিয়া এওঁলোকে বনাইছে সুৱাজিখন এওঁলোকে বনোৱা চাৰ্জশিটখনত একো নাই আমাৰ হেতু কথা যেতিয়া কওঁ তেতিয়া কয় অখিলক জেল দিব লাগে মোক জেল দি কি কৰিবা জুবিন দাক মৰা মানুহগিটাকে তোমালোকে ধৰিব নোৱাৰিলা জুবিন দাক মৰা জুবিন দাৰ যাৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হল সেইগিটাৰ ওপৰতে তুমি একচন ল'ব নোৱাৰিলা একো নহব এইখন যিখন চাৰ্জশিট দিছে এইখন চাৰ্জশিট চাই মই সেইকাৰণে আজি সাংবাদিকসকলৰ সন্মুখত 6 মাহ সময় দিছো মই জীয়াই থাকিম 6 মাহ হিমন্ত বিশ্ব জীয়াই থাকিব 6 মাহ সাংবাদিকো জীয়াই থাকিব 6 মাহ অসমৰ মানুহো জীয়াই থাকিব চিৰদিন হয়নে 6 মাহৰ ভিতৰত গুমৰ ফাক হৈ যাব যে যিখন চাৰ্জশিট দিছে এই চাৰ্জশিটখন কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয় যিদিনাই চাৰ্জ ফ্ৰেম হ'ব চাৰ্জ ফ্ৰেম বুলি কয় এটা কেছটো তলৰ কোৰ্টৰ পৰা এতিয়া সেশন কোৰ্টলৈ আহিলে নহয় সেশন কোৰ্টত প্ৰথমতে কমিট কৰিব সেশন কোৰ্টত তাৰ পিছত চাৰ্জ ফ্ৰেম কৰিবৰ কাৰণে হিয়াৰিং হ'ব যেতিয়া চাৰ্জ ফ্ৰেম কৰিব আপোনালোকে চাব চাৰ্জ ফ্ৰেমটো এতিয়া লেট কৰি থাকিব চাই থাকক আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই চাৰ্জ ফ্ৰেমটো লেট কৰি থাকিব এতিয়া চাওক যিদিনা চাৰ্জ ফ্ৰেম কৰিব সেইদিনাই এখন উৰি যাব চেছ যিদিনা চাৰ্জ ফ্ৰেম কৰিব সেইদিনাই সেইখন উৰি যাব একোৱে নাই ইয়াত হিমন্ত বিশ্ব শৰ্মাই ইমান যে বাহাদুৰি মাৰিছিলে কৈ আছিলে মই যেতিয়া কৈছিলো
যে ছিংগাপুৰত গৈ তাত তদন্ত কৰিব লাগিব আৰু ছিংগাপুৰৰ পৰা এভিডেন্স বিলাক আমি একদম কোৰ্টৰ জৰিয়তে অনাৰ ব্যৱস্থা কৰিব লাগিব কি ক'লে হিমন্ত বিশ্বই মোক এছেম্বলিত ক'লে বাহিৰত ক'লে মোক কিমান হেৰি কৰিলে মই এনেকে খোলাখুলিকে কৈ দিওঁ কাৰণে এগিদিনত হিমন্ত বিশ্বই মোৰ বিষয়ে কি উলিয়াই আছে দেখিছা নাই যে অখিলৰ হেৰিটো কি কয় লাইভ বিলাক চাই বোলে মই বৰ ভাল পাওঁ মই অখিলৰ ফেন হৈ গৈছো কেলে যে হি বিৰাট জমনি কৰে মানে মোক মানে হাঁহিউতাৰ পাত্ৰ কৰি পাতল কৰি হিমন্তই ভাবিছে যে ইয়াৰ গুৰুত্বটো কমাই দিওঁ বাপু তুমি মোৰ গুৰুত্ব কমাব নালাগে মোক যোনে গুৰুত্ব দিয়ে দিব নিদিয়ে নাই মই কোনো পাত্তা দি থকা মানুহ নহয় কাগো এটা কথা তুমি কোৱা বুজিছনে এটা কথা তুমি কোৱা ক্লিয়াৰলি চিফ মিনিষ্টাৰক কৈছো মই এটা কথা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কওক যে মই যে কৈছিলো BNSS 2023 112 নম্বৰ ধাৰাৰ অধীনত কোৰ্টৰ জৰিয়তে যদি ছিংগাপুৰ গভৰ্ণমেণ্টলৈ বা ছিংগাপুৰৰ কোৰ্টলৈ যদি আমি লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়ালো হেতেন তেতিয়া হলে আমাৰ SIT-এ গৈ যিমান অভিযুক্ত তাত আছে যেনেকে ধৰক আপোনাৰ জাহাজখনৰ ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইন জনৰ গৈ কি কৰিব পাৰিলেহেঁতেন তাতে গৈ ষ্টেটমেণ্ট ল'ব পাৰিলেহেঁতেন ছিংগাপুৰ পুলিচৰ সন্মুখত আমাৰ পৰা যে দুজন পুলিচ গ'ল কি SIT-ৰ হেড কি আছিল আমাৰ মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল যে গ'ল তাত ঘোঁৰাৰ ঘাস কাটিলেগে ঘোঁৰাৰ ঘাস তেওঁলোকে গৈ তাত ঘোঁৰাৰ ঘাস কাটিলেগে তেওঁলোকে গৈ কি আনিলে জানে ইয়াত তিনিটা বস্তু আধা লিটাৰ পানী সাগৰৰ পানী তাকো মই খাই চালেহে জানিম লুনিয়া হয় নে নহয় এইটো আধা লিটাৰ সাগৰৰ পানী 1 2 তেওঁলোকে কি আনিলে এখন মেপ বনাই আনিছো বুলি কৈছে 2 3 কি তিনি তেওঁলোকে এটা ভিডিঅ' বনাই আনিলো বুলি কৈছে এই তিনিটা বস্তুৱে কৰি আনিছো বুলি কৈছে ইয়াত গোটেইখনত এটো লিখা আছে নহয় গোটেইখন এই তিনিটা বস্তু পুলিচ এজনে যাব লাগে প্ৰথম কথাটো যে যিকোনো তদন্ত কৰিবলৈ যাব লাগে IO আৰু CIO ৰজি কলিতা আৰু কোনোবা দাস বুলি মহিলাজনী IO নাই জানো আছে ইয়াতে কি কাৰ নামটো চাইয়ে দিব পাৰো ৰব ইয়াতে ক'বাত আছে এখন মনত নাই মনত কৰি থাকিবলৈ মন নাই আৰু তো আপোনাৰ আছে নে নাই বাৰু এতিয়া মিছেছ মৰমী দাস IO মৰমী দাস আৰু হেৰিহে যাব লাগিছিলে ৰজি কলিতাহে তেওঁলোকে IO আৰু CIO গ'ল আমাৰ কি কয় SIT-ৰ হেড দুজন এজন চিফজন আৰু এজন জইন নে কিবা বুলি এজন আছে তেওঁ তৰুণ গোৱেল গৈ তেওঁলোকে কি কৰিলেগে ঘোঁৰাৰ ঘাস কাটিলেগে কি কৰিলেগে তেওঁলোকে আধা লিটাৰ পানী আনিলে প্লাষ্টিকৰ বটলত তেওঁলোকে এটা ভিডিঅ' বনালে আৰু তাৰ পিছত তেওঁলোকে কি কৰিলে এখন মেপ বনালে ইয়াত কি থাকিব লাগিছিলে ইয়াত থাকিব লাগিছিলে যে ছিংগাপুৰ পুলিচৰ সৈতে যুটীয়াভাৱে আমি তাৰ স্থান পৰিদৰ্শন কৰিলো স্থান পৰিদৰ্শন কৰি যিখন ইয়টত আছিলে সেই ইয়টখনক চাওক এতিয়াও কোৰ্টক দিব লাগিব এটো যে ইয়টখনক এতিয়ালৈকে আমি যোৱালৈকে অন্তত তদন্ত কৰা দিনটোলৈকে তেওঁলোকক সিল কৰি থোৱা হৈছিলে সিজ কৰি থোৱা হৈছিলে বেলেগ মানুহ উঠিবলৈ দিয়া হোৱা নাছিলে তাৰ কাগজ চোৱা এইটো বেলেগ দেখত পাছত বাৰু সেইখন অটৰাই দিব পাৰে তেওঁলোকৰ গভৰ্ণমেণ্টে বেলেগ কথা কিন্তু কেদিনমান তদন্ত কৰা গেদিনটো সিল কৰি ৰাখিব লাগিব ভাই কৰিলে নে ইয়াত আছে নে ডকুমেণ্ট ক'বা জিৰ' বুজিছেনে মই কেলে গালি পাৰি আছো আৰে মূৰ্খ বুলি ভাবিছে মোক সিহঁতি 2 তেওঁলোকে কি কৰিব লাগিছিলে তেওঁলোকে কি কৰিব লাগিছিলে ইয়াতখনৰ
সঁচা কথা ক'বলৈ গ'লে ইয়াতখনৰ কি কৰিব লাগিছিলে একদম কি কয় চিচিটিভি ভিজুৱেলটো আনিব লাগিছিলে আৰু ভিজুৱেলটো এনেই আনিলে নহ'ব আকৌ তাতে অথেণ্টিচাইজ কৰি আনিব লাগিব কৰিলে নে নাই একো ডাল নাই ভিডিঅ'ৰ কথা ইয়াত চিচিটিভি কেমেৰাৰ কথা উল্লেখেই নাই আৰু কি ডকুমেণ্ট আনিব লাগিছিলে জুবিন দাই তাত সোমাওঁতে লোৱা টিকেটটো সেইখন যে ইয়াতত উঠাটো হয় জুবিন দাই সেই ইয়াতৰ পৰা জঁপিয়াবৰ কাৰণে পানীত সাঁতুৰিবৰ কাৰণে কৰা ফৰ্মখন ফিল আপ সেই ফৰ্মখনৰ কপি ক'ত আনিলে ৰজি কলিতাই মোৰ ওপৰত কি কয় CIO মোৰ ওপৰত কেছ দিছে কেছ তোমালোকৰ ওপৰত দিব লাগিব তোমালোকে কেছটোত অসমীয়া মানুহক ঠগিছা তোমালোকক জেলত ভৰাব লাগিব মোক নহয় মই শুদ্ধ কথাটো উলিয়াই দিছো যে তোমালোকে অসমীয়া মানুহক ঠগিছা হা কেছ কাৰ ওপৰত দিব লাগে তোমালোকৰ ওপৰত মই ক'লো নহয় CIO একবাৰ তুমি ভিজিট নকৰিলা তাতে মোৰ ওপৰত কেছটো দিবলৈ তোমাৰ সময় হৈ গ'ল ভাবক আপুনি কথাটো একবাৰ ভিজিট নকৰিলে ভাই যিজন IO আৰু CIO এই যিজন মানুহে যে এইটো দিছে এইটো SIT বুলি দিয়া নাই এখন চাৰ্জশিট কি বুলি দিছে চাওক আপোনালোকে নেম অফ দ্য IO if search sheet selected if search sheeted original কি এটো search sheet to একদম original এনেকে দিছে type of the final report final form report search sheet if search sheeted original name of IO 1 Mrs. Moromi Das APS additional superintendent of police CID 2 Dr. Rosie Kolita APS senior superintendent of police come chief IO of SIT তেওঁলোকৰ নামত তোমালোকে ইয়াতে চাৰ্জশিট দিবা আৰু তেওঁলোকে এবাৰৰ কাৰণেও প্লেস অফ অকাৰেন্স য'ত ঘটনা ঘটিছে ভ্ৰমণে নকৰিব তাৰপিছত দিয়া চাৰ্জশিটখনক মই ক'লো নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশিট আৰু তোমালোকে বেয়া পালা মোৰ ওপৰত কেছ দিলা খুব ভাল কৰিলা যিকেইটাই মানুহ মাৰিলে সেইকেইটাক বচাবতো সেইকেইটাকতো বচাবলৈহে এইবোৰ কৰি আছা সেইকেইটাক ধৰিবৰ কাৰণেতো কোনো ব্যৱস্থা ল'ব নোৱাৰিলা ভাইহঁত সেইকেইটাক ফচাবৰ কাৰণে সেইকেইটাক জেল দিবৰ কাৰণে সেইকেইটাক মৃত্যুদণ্ড দিবৰ কাৰণেতো ইয়াত একো ডাল নাই ন একোৱেই নাই মই ক'লো নহয় আপোনালোকক এওঁলোকে একদম চিফ মিনিষ্টাৰে মোক এছেম্বলিটো ক'লে মই সুধিলো বোলো 112 ছেকশ্যনৰ অধীনত বোলো ছিংগাপুৰৰ পৰা তথ্য ননাকৈ থ্ৰ লেটাৰ ৰগেটৰী কোৰ্টৰ জৰিয়তে তথ্য ননাকৈ যদি তথ্য আনে তেতিয়াহ'লে এইটো তথ্য কোৰ্টৰ নট এডমিছিবল কোৰ্টত গৃহীত নহ'ব তেতিয়া মোক ছবি ইনচাল্ট কৰিলে ক'লে ই বিৰাট ডাঙৰ উকিল ওলালে ই বহুত জানে প্ৰথমতে 208 কওঁতে তেনেকৈ ইনচাল্ট কৰিছিলে 112 বুলি কওঁতে বিৰাট মোক গালি দিলে ক'লে যে অখিল গগৈ বেছি জানে তাৰ পাছত তেওঁ কি ক'লে এছেম্বলিত মোক মই যেতিয়া ক'লো এইটো আপুনি নকৰিলে ক'ত আমাৰ জুবিনদাৰ হত্যাকাৰীবিলাক ফচিব তেতিয়া তেওঁ ক'লে যে নহয় MLATৰ জৰিয়তে অৰ্থাৎ ছিংগাপুৰৰ লগত থকা চুক্তিৰ জৰিয়তে কাগজ আনিলেও হৈ যাব কিন্তু যিদিনা চাৰ্জশিট দিলে সেইদিনা কি বুলি ক'লে জানে নাই ক'লে যে যদি কোৰ্টে MLATৰ জৰিয়তে অনা কাগজ যদি গ্ৰাহ্য নকৰে ইনএডমিছিবল হয় তেতিয়াহ'লে এই চাৰ্জশিটখন এনেকুৱাকৈ বনোৱা হৈছে যে আমাৰ ইয়াত পোৱা তদন্তৰ ফলস্বৰূপে এওঁলোকক শাস্তি দিব পৰা যাব ঘোঁৰাৰ ঘাস কথাটো বুজিছেনে মোৰ এটা কথাটো মানি গৈ আছে ন মুখ্যমন্ত্ৰীয়ে মানি গৈ আছে ন আল্টিমেটলি সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছো
যে তথ্য আনিব লাগিছিলে MLAT থাকিব কিন্তু আনিব লাগিছিলে থ্ৰু কোৰ্ট লেটাৰ ৰেগুলেটৰীৰ জৰিয়তে লেটাৰ ৰেগুলেটৰীৰ জৰিয়তে ননা তথ্য কোৰ্টত কেতিয়াও গ্ৰাহ্য নহব কিন্তু আশ্চৰ্যজনকভাৱে MLATৰ অধীনতো কোনো তথ্য ইয়াত অনা নাই মই গোটেইখন ইয়াত চিজাৰ লিষ্ট মানে এইখনত কি কয় আপোনাক গাই দিছো আকৌ এবাৰ আকৌ মই ফাঁকি মাৰিলো বুলি কৈ দিব এখনত গোটেইখনত চালো details of properties articles documents including electronic and digital record recovered seized during the investigation এই গোটেই তালিকাখন চালো তাত কোটো সিঙ্গাপুৰ গভৰ্ণমেন্টৰ পৰা এটাই বস্তু পাইছে তিনটা মোবাইল তেওঁলোকে পঠিয়াই দিছে কাৰণ জানো ইয়াত লিখি থোৱা নাই নম্বৰ বিলাক দি দিছে কিবা কিবা এই হেৰিয়া মানে মোবাইলটোৰ হেৰি নাম্বাৰ বিলাকৰ সেইবিলাক দি দিছে এইটো দিলেতো গম নাপায় কাৰ বুলি সেই তিনটা অনাৰ বাহিৰে সেইকেইটা তাকো পোষ্টত পঠিয়াই দিছে সেইকেইটা পঠিয়াই দিয়াৰ বাহিৰে একো এওঁলোকে ছিংগাপুৰৰ পৰা আনিবই নোৱাৰিলে মই সেইকাৰণে বাৰম্বাৰ কৈছো বোলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান যে অসমীয়া গামোচাখন লৈ যে বিৰাট হাল্লা লগাই থাকে যে অসমক ইমান ভাল পাওঁ গোটেই অসমীয়া মানুহে কান্দি থকা জুবিনদাৰ কেছটোক লৈ এবাৰো ছিংগাপুৰ গভৰ্ণমেন্টৰ লগত নোবৰ এটা ফোন কৰি কথা পাতিব নালাগে নে এবাৰো এখন চিঠি দিব নালাগে নে ছিংগাপুৰ গভৰ্ণমেন্টৰ বস্তুখিনি সব দিয়া বুলি এবাৰো অসমৰ চিফ মিনিষ্টাৰক মাতি নি এবাৰো খুদিব নালাগে নে যে ছিংগাপুৰ গভৰ্ণমেন্টে কিবা দিয়া নাই নেকি মই আনি দিছো ৰবা এনেকে বুলি এবাৰ ক'ব নালাগে নে এটা বস্তু নাই ইয়াত ছিংগাপুৰ গভৰ্ণমেন্টৰ পৰা অনা এটা বস্তু নাই মই ক'লো নহয় এটা বস্তু নাই ইয়াতে কি এখন চাৰ্জশিট বনাইছে নহয় মই সেইকাৰণে ৰাবিছ বুলি কৈছো জাবৰ মই সেইকাৰণে কৈছো যে এই চাৰ্জশিটখন মই জাবৰত থকা ডাষ্টবিনলৈ দলিয়াই দিম মোক কোনোবাই বেয়া পাইছে পাক সঁচা কথাটো ক'লেতো বেয়া পাবই আৰু মই মোৰ নিজৰ ধৰণেহে কম মোৰ নিজৰ ষ্টাইলতে কম মই যেনেকে কথা কওঁ তেনেকেহে কম হিমন্ত বিশ্ব শৰ্মাই যেনেকে তেলিয়া কথা কম তেনেকে নহয় মোৰ যিটো স্বভাৱ আহোম মানুহৰ স্বভাৱ যিটো খং ৰাগ স্পষ্ট পেটত কথা নথকা সিধা যি ক'বলগীয়া আছে কৈ দিম বেয়া পালে ভাল পালে ইমান তেল মাৰিবলৈ আমাৰ কাকো নাই গতিকে মই আপোনালোকক কৈ দিছো যে এই চাৰ্জশিটখনৰ পৰা একো নহয় এই চাৰ্জশিটখনত যিকেইটা বস্তু জুবিন গাৰ্গ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আনিছে যেনেকে ডেথ চাৰ্টিফিকেট বা মৃত্যু সম্পৰ্কীয় যিকেইটা কথা যেনেকে কোভিড হোৱা বুলি সেই সময়ৰ তথ্য এইকেইটা অকল জুবিনদাৰ ৱাইফৰ পৰা লৈছে গৰিমা শইকীয়া গাৰ্গৰ পৰা লৈছে তাৰ বাহিৰে আৰু একোৱে নাই ইয়াৰ একোৱে নাই ছিংগাপুৰৰ পৰা একোৱে আনিব নোৱাৰিলে বাপুৰাহঁতে CIO তোমালোক ছিংগাপুৰ ভ্ৰমণলৈ যাব নোৱাৰা মোক হলে কেছ দিব পাৰা তোমালোকে কামটো ভালকে নকৰিলে বুলি ক'লা মোৰ লেজিসলেটৰজনৰ ওপৰত মোৰ বিধায়কজনৰ ওপৰত আইন প্ৰণেতাজনৰ ওপৰত তুমি কেছ দিছা হিমন্তক ভাল লগাবলৈ হিমন্তই মোক বহুত কেছ দিলে মোৰ কেছকেইটা এতিয়াও এনআই কেছকেইটা হিমন্তই কেনেকে হাইকোৰ্টত ৰাখি থৈছে এনআই কোৰ্টত কেনেকে কৰিলে সব কাহিনী মই জানো কোনো সাবস্টেন্স নাই তথাপি কি বুদ্ধি কৰি ৰখাই আছে মোক এনআই কেছবিলাক সব জানো কিন্তু কি কৰিছে এইবিলাক আমি মানুহজনক হেৰুৱালো অসমৰ আটাইতকৈ জনপ্ৰিয় ভাল পোৱা অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ভালকে কাম কৰা মানুহজনক হেৰুৱালো আৰু তুমি তদন্তটো ভালকে নকৰালা কেলে কিয় তোমাৰ কি আছে কি পাবলগীয়া আছে এইটো তদন্ত তোমাৰ কাৰণে জুবিন গাৰ্গ সৰু মানুহ হল তোমাৰ কাৰণে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু এইটো কি কি গোস্বামীটো আছিল এইটো কি গোস্বামী আছিলে ভাইটি শেখৰ গোস্বামী এই শেখৰ গোস্বামীটো তোমাৰ কাৰণে ডাঙৰ হল
হা শেখৰ গোস্বামীৰ কাৰণে নেকি সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে নেকি কি কাৰণে ডাঙৰ হ'ল আৰে ভাই জুবিন গাৰ্গ যিজনে অসমীয়া জাতিৰ এটা মুখপাত্ৰ ক'বলৈ গ'লে অকল কালচাৰেল দয়েনে নহয় জাতিৰ মুখপাত্ৰ এটা যুগৰ তেওঁ প্ৰতিনিধি সেই মানুহজন তোমাৰ দিনত মৰি গ'ল আৰু তুমি তাক সিৰিয়াসলি তদন্ত নকৰি সিংগাপুৰ গভৰ্ণমেণ্টৰ ওচৰলৈ 10 বাৰ তুমি যাব লাগিছিল এটো তদন্ত কৰাবৰ কাৰণে ইমান যে তুমি মোদীক লগ ধৰি থাকা পইট ধৰি থাকা কি কয় আপোনাৰ অমিত শাহক 10 বাৰ সেৱা কৰিবলৈ যোৱা তুমি এবাৰ এটো বিষয়ক লৈ অমিত শাহক লগ ধৰি ভালকে কামটো কৰাব নোৱাৰিলা এটো কথা ক'লে মোক জেলত দিবলৈ বিচাৰা ন দিয়া তোমাৰ জেলক মই থুৰাই কেয়াৰ কৰিছো নেকি মই সেইকাৰণে আপোনালোকক একদম স্পষ্টকে অতি স্পষ্টকে কেইটামান কথা জেললৈ যোৱাৰ আগত কৈ যাব খুজিছো মোৰ জ্বৰ উঠি আছে কাৰণে অলপ হেৰিয়াত আছো হা দেই মোৰ জ্বৰ গোটেই এইবিলাক বিষ এই মূৰটো উৰি যাওঁ কৰিছে কি হৈছে জানো একদম গোটেই বিষ আজি 3 দিন ধৰি এন্টিবায়োটিকো খাইছো টেবলেটো খাইছো কিন্তু ভাল হোৱা নাই আৰু এইটো 7 দিন থাকেই বুলি কৈ আছে হৈ আছে দুবাৰ হ'ল এতিয়ালৈকে উপায় নাই গতিকে মই আপোনাক এটা কথা স্পষ্টকে আপোনালোকক ক'ব খুজিছো মোক কোনে ভাল পায় কোনে বেয়া পায় কি ভাবে আপোনালোকৰ দৰকাৰ নাই মোক গালি পাৰি থাকিলেও মোৰ কোনো দৰকাৰ নাই মই কাকো কেয়াৰ কৰা মানুহো নহয় মোক ভোটত হৰুৱাই দিলেও মোৰ টেনচন নাই ভোটত হৰুৱাই দিলে মই আকৌ আন্দোলনকাৰী হ'ম ভোটত যদি জিকি থাকো তো এমএলএ হৈ থাকিম এমএলএ হৈ থাকিলেও সেইটো চৰকাৰৰ কি কয় আপোনাৰ জাতিৰ আৰু সমাজৰে কাম কৰিম আৰু এমএলএ হাই লৈ আকৌ যেতিয়া আন্দোলনকাৰী হ'ম তেতিয়াও জাতিৰে কাম কৰিম গতিকে মোৰতো টেনচন একো নাই মোক কোনেও এইবোৰ কৈ থাকি লাভ নাই আকৌ মই সেইকাৰণে আপোনালোকক স্পষ্টকে ক'ব খুজিছো এক যে ৰজি কলিতা আৰু কি নাম মিছেছ মৰমী দাস আইঅ আৰু চিআইঅ এওঁলোক দুগৰাকীয়ে তৈয়াৰ কৰা এই চাৰ্জশ্বিটখন উপযুক্ত চাৰ্জশ্বিট হোৱা নাই এই চাৰ্জশ্বিটখনত যদিও 12,000 পৃষ্ঠা থকা বুলি অসমৰ মুখ্যমন্ত্ৰী আৰু এছআইটিৰ হেডগৰাকীয়ে মুন্না প্ৰসাদ গুপ্তাই বিৰাট হাল্লা লগাইছিলে সেইটো আচলতে চাৰ্জশ্বিটখনৰ বেয়া কোৱালিটিটোক ঢাকিবলৈ কৰা এটা বাহিৰৰ আৱৰণ অৰ্থাৎ তেওঁলোকে সংখ্যাৰ কথা কৈ ইয়াৰ ভিতৰৰ গুণটো কোৱান্টিটিৰ কথা কৈ তেওঁলোকে কোৱালিটিটোক তেওঁলোকে ইয়াত লুকুৱাব খুজিছে গতিকে এই চাৰ্জশ্বিটখন এখন বেয়া চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত প্লেচ অফ অকাৰেন্সত গৈ এবাৰো প্লেচ অফ অকাৰেন্সত চাৰ্জশ্বিট লিখা মানুহগৰাকী আইঅ আৰু চিআইঅ এবাৰো প্লেচ অফ অকাৰেন্সত নগ'ল এখনেই পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত প্লেচ অফ অকাৰেন্সত নোযোৱাকৈ কল্পকাহিনী সাধু কথা লিখি তৈয়াৰ কৰা প্ৰথমখন চাৰ্জশ্বিট পৃথিৱীৰ ইতিহাসৰ গোটেই পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট যিখনত আইঅ আৰু চিআইঅ এদিনৰ কাৰণেও প্লেচ অফ অকাৰেন্স বা ঘটনাস্থলীলৈ নগ'ল ঘটনাস্থলীলৈ যিকেইজন গৈছিলে সেইকেইজন এছআইটিৰ মেম্বাৰ কিন্তু তেওঁলোকেও তাৰ স্থানীয় পুলিচক বা প্ৰশাসনক লগত লৈ পদ্ধতিগতভাৱে কোনো তদন্ত নকৰিলে তেওঁলোকক সহযোগিতা নকৰিলে নে তেওঁলোকে সহযোগিতা নিবিচাৰিলে নে তেওঁলোক সিস্টেমত নোযোৱাৰ কাৰণে তেওঁলোকে তথ্য নাপালে সেইটো মই নাজানো কিন্তু মই গলে যেটো কৰিলোহেতেন তেওঁলোকক সেইটো কামেই কৰিলে মই গলে সাধাৰণ মানুহ এটাই যদি এনেকে গলোহেতেন জেনেৰেল মানুহ এটাই যেনেকে ধৰক এটা ভিডিও বনালোহেতেন এই জুবিনদা মৰা ঠাইডোখৰত ভিডিও এটা বনাও জুবিনদাই এইটো ঠাইত বহিছিলে চাগে এইডোখৰত হেৰি হৈছিলে বুলি ছবি এটা আঁকিলো এইটোই আৰু একো ডাল নকৰিলে গতিকে এই চাৰ্জশ্বিটখন এখন অদৰকাৰী চাৰ্জশ্বিট তৃতীয় বস্তুটো হ'ল অসমৰ মুখ্যমন্ত্ৰী যেটো কৰাব লাগিছিল তেওঁক মই কৈ আছিলো যে 112 ধাৰাৰ অধীনত কোৰ্টৰ জৰিয়তে ডকুমেন্ট আনিব লাগে
কিন্তু তেওঁ কৈ থাকিলে যে না কোৰ্টৰ জৰিয়তে নালাগে আমি MLA-টিৰ জৰিয়তে আনিম মই কৈছিলো যে MLA-টিৰ জৰিয়তে আনিলে নহব তেখেতে ক'লে হ'ব কিন্তু MLA-টিৰ জৰিয়তেও ইয়াত একো তথ্য আনি সংগ্ৰহ ইয়াত নেদেখুৱালে যদি এওঁলোক MLA-টিৰ জৰিয়তে তালৈ গ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন জানেনে তেতিয়াহ'লে MLA-টিৰ জৰিয়তে যদি তেওঁলোক ইয়াৰ পৰা গ'লহেঁতেন তেতিয়াহ'লে কি হ'ল জানেনে তেতিয়াহ'লে তেওঁলোকৰ অফিচাৰ তেওঁলোকৰ পুলিচৰ লগত লগ লাগি আমাৰ অফিচাৰ আমাৰ আইওৱে তেওঁলোকৰ জুতীয়া ষ্টেটমেণ্ট ল'ব পাৰিলেহেঁতেন তেওঁলোকে আমাক দৰকাৰী এভিডেন্স বিলাক তেওঁলোকে তাৰ পৰা আনিব পাৰিলেহেঁতেন আৰু অথেণ্টিকেটেড কৰি আনিব পাৰিলেহেঁতেন কোৰ্টত গৃহীত হোৱাকে আনিব পাৰিলেহেঁতেন তেওঁলোকে আমাৰ যিবিলাক ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছ বিলাক আনিব পাৰিলেহেঁতেন এইবিলাক একো নকৰিলে CM-এ কৈছে যে আমাক ছিংগাপুৰে তথ্য দিব সেই তথ্যৰ ভিত্তিত আমি এওঁলোকক ফাঁচি দিম এওঁলোকক মৃত্যুদণ্ড দিম এওঁলোকক হত্যাকাৰী বুলি প্ৰমাণ কৰিম এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টে বাৰম্বাৰ কৈ আছে কালি ওলালে আপোনালোকে দেখিছে আগতেও এবাৰ একদম লিখিতভাৱে তেওঁলোকে দিছিলে সেই সময়তে যে দেয়াৰ ইজ নো ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ যে জুবিন গাৰ্গৰ মৃত্যুত কোনো অনিয়ম ঘটা নাই অৰ্থাৎ কোনেও মৰা নাই তেওঁ অথচ অসমত যিখন চাৰ্জশ্বিট দিছে কৈছে যে নহয় হত্যা কৰিছে 4জন মানুহে আপোনালোকে মোক নিজে কওক যে ঘটনাস্থলীত থকা মানুহগিটাই কৈছে যে হত্যা কৰা নাই একো গণ্ডগোল হোৱা নাই আৰু ঘটনাস্থলীলৈ যোৱাকে এওঁলোকে কৈ আছে যে হত্যা কৰিলে এনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিটে এই হত্যাকাৰীবিলাকক সঁচাকে হত্যাকাৰীৰ অভিযুক্তবিলাকক সঁচাকে ফাঁচি দিব পৰা যাবনে এই কথাটো কোৱাৰ কাৰণে মোক মানুহ বিজেপিৰ মানুহবিলাকে উল্টা পুল্টা কথা কয় হিমন্ত বিশ্ব শৰ্মাই বোলে অখিল গগৈ আজিকালি লাইভ বিলাক বোলে বেলেগ ফুৰ্তি লাগে দেই মোৰ বোলে ঘৰত যদি কাজিয়া হয় তেওঁ তেতিয়াহ'লে বোলে এওঁ লাইভ বিলাক চাই দিলে মনটো ভাল লাগি যায় তোমাৰ ঘৈণীৰ লগত ঘৰত কাজিয়া হয় তুমি মোৰ লাইভটো চাই ভাল পোৱা নে তোমাৰ নিউজ লাইভটো চাই ভাল পোৱা হেতুটো মই নাজানো ভাই তোমাৰ পলিটিক্সটো মই জানো যে তুমি পৃথিৱীৰ 2 নম্বৰী কথা কোৱা মানুহ হসাক মিছা মিছা খসা পশ্চিমক পূব বুলি কোৱা পূবক পশ্চিম বুলি কোৱা সূৰ্যক পশ্চিম ফালে উদয় বুলি ক'লেও তুমি যে হেতুকে যে কৈ মানুহক বিশ্বাস কৰাই দিবা মইতো জানো হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে অখিল গগৈ লাইভ বিলাক চাই মোৰ বোলে বিৰাট ফুৰ্তি লাগে মই আজিকালি অখিল গগৈ বোলে ফেন হৈ গৈছো মই আকৌ ভাবিছিলো এন্টাৰটেইনমেন্ট পাই বোলে তেওঁ মই আকৌ ভাবিছিলো যে অসমৰ মানুহক আটাইতকৈ ডাঙৰ এন্টাৰটেইনমেন্ট দিয়া মানুহটো হ'ল হিমন্ত বিশ্ব শৰ্মা তেওঁ সমান মিছা কথা নাটক কৰা মানুহ অসমৰ ইতিহাসত এদিনো ওলোৱা নাই কেতিয়াও গতিকে আটাইতকৈ নাটক কৰা 2 নম্বৰী কথা কোৱা হসাক মিছা কোৱা মানুহজন এন্টাৰটেইনাৰজন হ'ল হিমন্ত বিশ্ব শৰ্মা 1 2 তেওঁলোকৰ নিউজ চেনেল নিউজ লাইভটোৱে আটাইতকৈ অসমৰ মানুহক এন্টাৰটেইন কৰে এতিয়া সেই এন্টাৰটেইনত কৈ বোলে মোৰ কথাকেইটাত তেওঁ এন্টাৰটেইন বেছি পাইছে যদি বেছি পাইছা ভাই এতিয়াও আজি চাগে এতিয়া 10 বজাৰ পিছত গা চা ধুই যদি শুবলৈ লৈছা আঁঠুৱাৰ তলত মোৰ এই লাইভটো চাই এই এন্টাৰটেইনমেন্টটো কেনেকুৱা পালা কাইলৈ এবাৰ কবা কাইলৈ এবাৰ কবা যে কেনেকুৱা পালা মোৰ এই লাইভটো চাই এই এন্টাৰটেইনমেন্টটো ঠিক আছে নে জুবিন গাৰ্গক লৈ আপুনি যিটো এন্টাৰটেইন কৰি আছে জুবিন গাৰ্গক আপুনি যি ধৰণে বদনামী কৰিবৰ কাৰণে ইয়াত লিখিছে চাৰ্জশ্বিটত ভাবি আছিলে যে চাৰ্জশ্বিটখন ওলোৱাৰ পাছত একদম মিডিয়া বিলাকত সবে হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰি দিব চাৰ্জশ্বিটখন ওলোৱাৰ পাছত SITক একদম এনেকুৱা ধন্যবাদ বাহ দিব মই ইহঁতৰ বেলুনটো ফুটাই দিলো